আজি আমাৰ সদৌ অসম জোলা জনগোষ্ঠীৰ ৰাজ্যিক কমিটিৰ আজি এখন সাধাৰণ সভা অনুষ্ঠিত হ'ব। এই সভাত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছিলোঁ। আমাৰ যিখন ইয়াৰ ৰেজিষ্ট্ৰেশ্যন সেইখন আমি ইতিমধ্যে ৰিনিউ কৰিছোঁ। আমাৰ ৰাজ্যিক কমিটিও গঠন কৰা হৈছে, সম্পন্ন কৰা হৈছে। ইতিমধ্যে আমি কেইবাটা জিলাৰ পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে। বৰপেটা, বজালী, বাক্সা আৰু চিৰাং আৰু অন্যান্য জিলা হয়তো আমাৰ যোগাযোগ কৰা হৈছে। আমি তেওঁলোকৰ তাতে গৈ আমি কমিটিবিলাক গঠন কৰিম। আমাৰ এই জোলা জনগোষ্ঠীৰ অধিৱেশন পতা সম্পৰ্কে আমি ভাবিছোঁ। তাৰ কাৰণে আমি এটা সম্পৰ্কৰ ডেট কৰিছোঁ 27, 28 আৰু 29 ডিচেম্বৰ। আৰু আমাৰ যাৱতীয় কামবিলাক আমি গোটেইখিনি মিলি কামবিলাক আগুৱাই লৈ গৈ আছোঁ। গতিকে আমি যিমান পাৰোঁ আমাৰ সকলো সদস্যক আমি অনুৰোধ জনাম যাতে আমাৰ কামবিলাক আগুৱাই নিয়ে, তেওঁলোকে সহায় কৰে আৰু আমাৰ সকলোকে যাতে আমাৰ জনগোষ্ঠী সকলো যাতে সহায় কৰে। তাৰ কাৰণে মই তৰফৰ পৰা আহ্বান জনালোঁ আৰু সাংবাদিক বন্ধুসকলক মই অন্তৰস্ফূৰ্ত ধন্যবাদ জনাইছোঁ। বহুত বঢ়িয়া লাগছে, যিহেতু বহুত দিন হয় আমাৰ জলভা জনগোষ্ঠীৰ মেল মিটিং নাই, গতিকে ফোনত পাইছিলোঁ, পাই একেলগে মাতিছিলোঁ, আহিছিলোঁ, বৰ ভাল লাগিল। আৰু মই আশাবাদী যে এইখন সভাৰ পৰাই আমাৰ জলা জনগোষ্ঠীখনক বহুত আগবাঢ়ি লৈ যাব বুলি মই আশাবাদী। আগন্তুক দিনত আমি জলা জনগোষ্ঠী সন্মিলনী বহুত কাৰ্যকৰ্তা হাতত লৈছোঁ। আমাৰ যিবিলাক জনগোষ্ঠীৰ গণনা সম্পৰ্কে আমি প্ৰত্যেক পঞ্চায়তৰ সদস্যসকলক আহ্বান জনাইছোঁ। তেওঁলোকে তেওঁলোকৰ ফৰ্মবিলাক লৈ গাঁৱে গাঁৱে যায়, সেইবিলাক গণনা কৰি দলভুক্ত কৰি আমাৰ ইয়াতে জমা দিয়াৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যিবিলাক পঞ্চায়ত গঠন হোৱা নাই তেওঁলোকক অতি সোনকালে এই আমাৰ অভিৱৰ্তনৰ আগে জমা দিয়াৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। নমস্কাৰ, মই আজিৰ সভাত আমাৰ যিটো জোলা জনগোষ্ঠী সদৌ অসম জলা জনগোষ্ঠীৰ সভাপতিৰ নেতৃত্বত যিখন কমিটি গঠন কৰা হৈছে, সেই কমিটিখনত বহুত কথা ইয়াতে পৰ্যালোচনা হ'ল আৰু সদৌ অসম জোলা জনগোষ্ঠীৰ মানুহবিলাকক লৈ আমি একত্ৰিত হৈ একগোট হৈ কামখিনি আমি আগবঢ়াই লৈ যাম অনাগত ভৱিষ্যতত। আৰু আমি এই মানুহৰ মাজত আমাৰ সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি এখন অধিৱেশন অনুষ্ঠিত কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ আৰু উক্ত সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে আমি এই অধিৱেশনখন আমাৰ কৰাগাৰী গাঁৱৰ বজালী জিলাৰ কৰাগাৰী গাঁৱত কৌমৰা স্কুলৰ ফিল্ডত এখন অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু সদৌ অসম জোলা জনগোষ্ঠীৰ মানুহবিলাকক লৈ আমি এখন স্মৃতি গ্ৰন্থ ৰচনা কৰিম আৰু এই গ্ৰন্থখন সদৌ অসম জোলা জনগোষ্ঠীৰ মাজত সিঁচৰিত কৰি দিম। আৰু অনাগত দিনত আমাৰ অসমত বা ভাৰতবৰ্ষত আমাৰ জোলা জনগোষ্ঠীৰ ইতিহাস সমৃদ্ধ এখন গ্ৰন্থ যাতে প্ৰতিষ্ঠিত হয়, তাৰে চিন্তা চৰ্চা কৰি আমি আগবাঢ়ি যাম।